খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ প্ৰায় 25 গৰাকীতকৈ অধিক লোক। অসুস্থ লোকসকলক দুনি মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা লোকসকলৰ ভিতৰত আছে কেইবাগৰাকীও শিশু। কামৰূপ গ্ৰাম্য জিলাৰ বেজেৰাৰ দীনবন্ধু নাথ নামৰ এজন লোকৰ গৃহপ্ৰৱেশ অনুষ্ঠানৰ মাহ প্ৰসাদ খাই শৌচ, বমি, জ্বৰ আৰু মাথাৰ বিষত ভুগি আছিল। সেয়ে আজি পুৱা দুনি মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে অসুস্থ লোককেইগৰাকীক। আক্ৰান্ত লোকসকল বামুণজাৰ, আন্ধেৰীঘাট, খালিকাজাৰ আৰু মালিবাৰীতাৰী গাঁৱৰ। চিকিৎসালয়ত ভৰ্তি হোৱা লোকসকল ক্ৰমে জাহ্নৱী নাথ, বনজিৎ নাথ, পদুমী দাস, নীলিমা নাথ, নিৰ্মালী নাথ, অৰূপ নাথ, অঞ্জলি নাথ, হিমানজ্যোতি নাথ, জুপিতৰা নাথ, প্ৰণীতা নাথ, চিমি নাথ, লভিতা নাথ, সীমা নাথ, কৰুণাকান্ত নাথ, বিশ্বাখা ভাৰ্গৱী নাথ, জুপিতৰা নাথ। নিউজ ডেস্ক ৰিপৰ্ট, এনি আছাম 24/7। বেজাৰত গ'লোঁ, তাত প্ৰসাদটো খাই তাৰ পৰা আহি ৰাতি ভাগি বংশ গোটেইখিনিকে প্ৰসাদ বিতৰণ কৰিলোঁ। ৰাতিৰ পৰা গোটেই যেইকেইজনে খাইছিল সেইকেইজনৰে বমি, জ্বৰ, পেটৰ বিষ, গোটেই সৰ্বশৰীৰটো বিষ গোটেইখিনিৰে হৈছে। প্ৰসাদটো কি অনুষ্ঠানৰ আছিল? প্ৰসাদটো আছিল ঘৰ লোৱা অনুষ্ঠান আছিল। কাৰ ঘৰত আছিল? আমাৰ দাদাৰ ঘৰ। ঘৰ বেজাৰা। নামটো কি দেখোন? দীনবন্ধু নাথ। কিমানজনে প্ৰসাদ খাইছে? কিমান 200মান হ'ব মানুহ। গোটেইখিনি মানুহৰে তেনেকুৱা হৈছে বেজাৰত। ডক্তৰ গৈছে, তাত নাৰ্ছ গৈছে, ঘৰত চাব গৈছে। বেজাৰা মেডিকেলত এনেকুৱা আহিছে, চিট নোহোৱা হৈ গৈছে। আপোনাৰ ঘৰ? মোৰ ঘৰ আন্ধেৰীঘাট, বামুণজাৰ বুলি কয়। ইয়াতে কিমানজনৰ আছে? ইয়াতে কিমানজন আমাৰ 4-5 ঘৰ মানুহ গোটেইখিনিৰে হৈছে। খাৱাকেইটা আৰু ভাগিনক দি পঠাইছিলোঁ। ভাগিনহঁতৰ গোটেইকেইটা পৰিয়ালেই আছে। ভাগিন বোৱাৰীটো হয়, নন্দন হয় এইজন, কালিৰ পৰা আহিছে। আৰু নন্দনৰ ভাগিনাক আছিল, নাতিনাক আছিল, তেওঁলোকৰো আহিছে। এইজনৰ হৈছে, এইযোৰ বোৱাৰী, এইটো নাতিনী হয়। কি ৰবিবাৰে গধূলি আমাৰ মামীহঁতে সিহঁতৰ মাকৰ ঘৰত কলোৱা খাব গৈছিলে। কলোৱা খাব যাই ঘূৰি আহোঁতে তাৰ পৰা প্ৰসাদ আনিছিলে। প্ৰসাদ আনি আমাক অলপ দি গৈছিলে। সেই প্ৰসাদখিনি আমি আমাৰ পৰিয়ালৰ 3জন আৰু ওচৰৰ পৰিয়ালৰ 2জনে খাইছিলে। খাই গোটেইকেইজনে হাগা বমি এনেকুৱা হৈছে। আৰু মামাৰ ঘৰ ক'ত আছিল? মামাৰ ঘৰ বামুণজাৰত। প্ৰসাদটো ক'ৰ পৰা আহিছে? প্ৰসাদটো বেজাৰাৰ পৰা। বেজাৰা হস্পিটেলৰ পিছফালে ঘৰ মামাহঁতৰ, দীনবন্ধু নাথ নাম। এতিয়ালৈ কিমানজন আপোনাৰ ইয়াত মেডিকেলত আছে? আমাৰ ঘৰৰ 5জন, আমাৰ পৰিয়ালত 3জন, ওচৰৰ 2জন, 5জন, আৰু মামাহঁতৰ গোটেই ফেমিলিটোৰ হৈছে বোলে। প্ৰব্লেমটো কি হৈছে এতিয়া? প্ৰব্লেমটো শৌচ হয়, তাৰপিছত গাটো দুৰ্বল, আৰু আমাৰ বাকীকেইজনৰ বমি হৈছে, মোৰ বমি হোৱা নাই। প্ৰেছাৰটো পৰহি মামীৰ ঘৰৰ পৰা, মামীৰ মাকৰ ঘৰৰ পৰা বুট আনিছিল। ঘৰুৱা প্ৰসাদ সেনেকৈ তাৰ পৰা অহাৰ পিছত আমাক অলপ দি থৈ গ'ল। সেই অলপ বুট খাই আমাৰ পৰিয়ালৰ 3জন আৰু সম্পৰ্কীয় 2জন, বাচ্ছা এটা আৰু ডাঙৰ বাইদেউ এজনী সেনেকৈ ফুড পয়জনিং হৈছে আৰু লেট্ৰিনে বমি দুটা হৈছে। যোৱা ৰাতি আমি মেডিকেলত ভৰ্তি হৈছোঁ, ইয়াতে দুনি মেডিকেলত। এতিয়া এনেকৈ ভৰ্তি হৈ আছোঁ। আৰু মামাৰ ঘৰ ক'ত আছে? মামাৰ ঘৰ বামুণঝাৰত। প্ৰসাদটো বেজাৰৰ পৰা? প্ৰসাদটো বেজাৰৰ পৰা আনা। এখন নতুন ছুটি ছবি আহি আছে আপোনালোকৰ মাজলৈ। ছুটি ছবিখনত অভিনয়ৰ বাবে যুৱক-যুৱতীৰ প্ৰয়োজন হৈছে। আগ্ৰহী যুৱক-যুৱতীসকলে হোৱাটছএপ যোগে এখন ফটো আৰু এটা ৰীল প্ৰেৰণ কৰিব পাৰে। যোগাযোগ কৰক 9864532665 নম্বৰত।